সুদ ধৰা প্ৰথমে এই পৰিছে। ছবিখন চাওক। খালি হিন্দু মুছলিম কৰি থাকা, নিজেচোন নামাজ পঢ়ি থাকা। দয়া কৰি কোনেও যাতে এনেকুৱা ভিডিঅ' বা এনেকুৱা ছবি এডিট নকৰে, কিয়নো তাত যাবলৈ হ'লে যোগ্যতা লাগে, সেইটো যোগ্যতা তাৰ নাই। তাত যাবলৈ হ'লে পবিত্ৰতা লাগে, সেইটো পবিত্ৰতা তাৰ ভিতৰত নাই। কাবা শ্বৰীফৰ লগত আল্লাহৰ ঘৰৰ লগত তাৰ ছবি হ'ব, এটা আমি কেতিয়াও নামানো। কিয়নো তাত যাবলৈ হ'লে পবিত্ৰতা গ্ৰহণ কৰিব লাগিব, তাৰপিছতহে তাত যাব পাৰিব। এইটো যেনেকুৱাই হওক এডিট কৰি বনাইছে, ইয়াৰ দ্বাৰাই বনাইছে, কেনেকুৱা বনাইছে, ইয়াৰ পৰা আজিৰ পৰা যাতে কোনেও এনেকুৱা ভিডিঅ' তাক লৈ নাবনায়। আৰু যিয়ে কৈছে যে ইছলামক খতম কৰিব আৰু সেইজন মানুহ কাবা শ্বৰীফৰ লগত এডিট কৰি লগাই দিব, এটা আমি কেতিয়াও গ্ৰহণ নকৰোঁ। যোনে বনাইছে দয়া কৰি এনেকুৱা ভিডিঅ' যাতে আৰু কেতিয়াও নাবনায়। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে দেখি বুজি পায় যে এনেকুৱা ভিডিঅ' বনোৱাটো ঠিক নহয়।